টেট এক্সাম 2021 আপাৰ প্ৰাইমেৰী লেভেলৰ সায়েন্স ফৰ পেপাৰ সেকেন্ডৰ কেমিষ্ট্ৰিৰ আমাৰ যেটো মেটেলছ এণ্ড নন মেটেলছ বুলি আছে এই মেটেলছ এণ্ড নন মেটেলছ অৰ্থাৎ ধাতু আৰু অধাতুৰ ওপৰত আমি অতি গুৰুত্বপূৰ্ণ এমসিকিউজ সমূহ আলোচনা কৰিম আৰু লগতে এই এমসিকিউজৰ লগত ৰিলেটেড যিবিলাক ইম্পৰ্টেন্ট কনসেপ্ট আছে সেই কনসেপ্টসমূহ আমি এই ভিডিওৰ জৰিয়তে ক্লিয়াৰ কৰি যাম গতিকে এই ভিডিওটো যদি আপোনালোকে সম্পূৰ্ণৰূপে চাই তেনেহলে এই মেটেলছ এণ্ড নন মেটেলছ টপিকৰ ওপৰত অন্য কোনো ধৰণৰ অধ্যয়নৰ প্ৰয়োজন নহব গতিকে এই ভিডিওটো সম্পূৰ্ণৰূপে চাবৰ কাৰণে আপোনালোকক অনুৰোধ জনালো Hello friends, welcome to EduStudy. My name is Rajiv Sharma. আৰম্ভ কৰিছো ভিডিওটোৰ প্ৰথমটো কোৱেশ্চন আৰু এই ভিডিওটোৰ প্ৰথমটো কোৱেশ্চন যদিও আমাৰ মেটেলছ এণ্ড নন মেটেলছৰ ওপৰত ই হৈছে 31 নম্বৰ কোৱেশ্চন অৰ্থাৎ 31 নম্বৰ কোৱেশ্চন হয় এটো গতিকে অলৰেডি আমি পাৰ্ট 1 আপলোড কৰি থৈছো মেটেলছ আৰু নন মেটেলছৰ ওপৰত আপোনালোকে পাৰ্ট 1 যদি চোৱা নাই তেতিয়ালৈকে তেতিয়াহলে ডেসক্ৰিপচনত লিংক দিয়া আছে আৰু লগতে কমেন্টতো লিংক পাই যাব সেই লিংকলৈ গৈ আপোনালোকে পাৰ্ট 1 টো চাই ল'ব অতিকে গুৰুত্বপূৰ্ণ অতি ইনফৰমেটিভ ভিডিও হয় গতিকে আপোনালোকে মিছ নকৰিব ভিডিওটো ভালদৰে চাই ল'ব এতিয়া আৰম্ভ কৰো কোৱেশ্চনটো ইয়া সোধা হৈছে ক্লোৰিনৰ বাহিৰতম কক্ষত কেইটা ইলেক্ট্ৰন আছে হাউ মেনি ইলেক্ট্ৰনছ আৰ देयर ইন দা আউটাৰমোষ্ট সেল অফ ক্লোৰিন সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন 3 নট সি অপচন 3 ত কি আছে 7 আছে অৰ্থাৎ ক্লোৰিনৰ বাহিৰতম কক্ষত কেইটা ইলেক্ট্ৰন আছে 7টা ইলেক্ট্ৰন আছে এটা ক্লোৰিন বুলি কোৱাৰ লগে লগে আমি মনত ৰাখিব লাগিব কেইটামান কথা ক্লোৰিন বুলি ক'লে ক্লোৰিনৰ যেটো ৰাসায়নিক সংকেত আছে কেমিক্যাল যেটো আমাৰ সিম্বল বুলি কোৱা হয় হেতু হ'ব কি Cl আৰু ক্লোৰিনৰ যেটো এটমিক নাম্বাৰ অৰ্থাৎ পাৰমাণবিক সংখ্যা যেটো আছে সেই পাৰমাণবিক সংখ্যাটো হৈছে কিমান 17 আৰু লগতে পাৰমাণবিক সংখ্যা মানে আমি জানিব লাগিব যে পাৰমাণবিক সংখ্যাৰ অৰ্থটো হৈছে যে ইলেক্ট্ৰন মুঠতে কেইটা আছে ক্লোৰিনত ইলেক্ট্ৰন মুঠতে আছে 17টা 17টা ইলেক্ট্ৰন আছে বা ইয়াৰ পাৰমাণবিক ভৰ হৈছে 17 গটেকিটা কথা ভালকে গুৰুত্ব দি চাব আৰু ভালদৰে মনত ৰাখিবলৈ যত্ন কৰিব অতি ইম্পৰ্টেন্ট হয় আৰু ক্লোৰিনৰ যেটো সেল আছে ক্লোৰিনৰ আমাৰ কক্ষবিলাক বা আমি যিবিলাক ইলেক্ট্ৰন সেল বুলি কওঁ ইলেক্ট্ৰন সেল ইয়াৰ কেইটা আছে ইয়াৰ আছে 3টা প্ৰথমে দুটা ইলেক্ট্ৰন থাকিব একেবাৰে ভিতৰৰ কক্ষত তাৰ পিছত থাকিব 8টা থাকিব 8টা পিছত থাকিব 7টা আৰু মুঠতে যোগ কৰিলে আমি কিমান পাম 17টা ইলেক্ট্ৰন পাম এইখিনি কথা ভালকে মনত ৰাখিব আহিছো নেক্সট কোৱেশ্চনলৈ ধাতুৰ পৰা অধাতুলৈ ইলেক্ট্ৰন স্থানান্তৰণৰ ফলত সৃষ্টি হোৱা যৌগক কি বোলে The compounds formed by transfer of electrons from a metal to a non-metal are known as ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন 4 অপচন 4 ত কি আছে আয়নীয় যৌগ ionic compounds that means the compounds formed by transfer of electrons from a metal to a non-metal are known as ionic compounds বা আয়নীয় যৌগ বুলি কোৱা হয় মনত ৰাখিব ভালদৰে আহিছো নেক্সট কোৱেশ্চনলৈ তলৰ কোনটো আয়নীয় যৌগৰ ধৰ্ম নহয় which among the following is not a property of ionic compound আৰু ইয়াৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি কম গলনাঙ্ক low melting point is the correct option here next question তলৰ কোনটো ধাতু প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা নাযায় which among the following metal is not found in the free state in the nature আৰু ইয়াৰ আমাৰ শুদ্ধ অপচনটো হ'ব অপচন 4 ম্যাঙ্গানিজ অপচন 4 ত কি আছে ম্যাঙ্গানিজ আছে গতিকে ম্যাঙ্গানিজ প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা নাযায় প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা ধাতুবোৰৰ নাম মনত ৰাখিব সেইখিনি হৈছে গোল্ড কপাৰ সিলভাৰ প্লাটিনাম আৰু নেভাৰ ইন দা ফ্ৰী ষ্টেট অৰ্থাৎ কেতিয়াও ফ্ৰী ষ্টেটত নোপোৱা বা মুক্ত অৱস্থাত নোপোৱা ধাতুবিলাক হৈছে পটাছিয়াম সোডিয়াম ক্যালসিয়াম ম্যাগনেছিয়াম আৰু এলুমিনিয়াম এইখিনি কথা ভালকে মনত ৰাখিব আহিছো নেক্সট কোৱেশ্চনলৈ খনিৰ পৰা আহৰণ কৰা সময়ত ধাতুৰ আকৰৰ লগত মিহলি হৈ থকা অশুদ্ধিবোৰক কি বোলে The contaminations of ores in large amounts of impurities at the time of mine are called ইহঁতৰ নাম হৈছে খনিজ মল অপচন 2
আৰু ইয়াতো অপচনটোত কি আছে ইংলিছত কোৱা হয় ইয়াক গ্যাং বুলি কোৱা হয় গতিকে মনত ৰাখিব লাগিব যে খনিৰ পৰা ধাতু আহৰণ কৰা সময়ত ধাতুৰ আকাৰৰ লগত কি হৈ থাকে বহুতো অশুদ্ধি মিহলি হৈ থাকে আৰু তেনে অশুদ্ধিবোৰক ইম্পিউৰিটিজ বিলাকক কি বুলি কোৱা হয় খনিজ মল বুলি অসমীয়াত কোৱা হয় আৰু ইংলিছত গ্যাং বুলি কোৱা হয় ভালদৰে মনত ৰাখিব নাও লেটস কাম টু দা নেক্সট কোৱেশ্চন ইয়াৰ সোধা হৈছে মাৰ্কিউৰিৰ আকাৰৰ আকৰিক হল মাৰ্কিউৰি অৰ্থাৎ মাৰ্কিউৰি কি বুলি কয় অসমীয়াত পাৰা বুলি কয় পাৰাৰ আকৰিকৰ নাম কি হৈছে হেতু আমাৰ প্ৰশ্ন আৰু ইয়াত ইংলিছত কোৱা আছে দ্য অৰ অফ মাৰ্কিউৰি ইজ আৰু ইয়াৰ আমাৰ শুদ্ধ অপচনটো হ'ব চিনাবাৰ আৰু ইংলিছতো চিনাবাৰ বুলিয়ে কোৱা হয় আৰু বন্ধুসকল এইডোখৰতে আমি কেইটামান ধাতু আৰু সিহঁতৰ আকৰিকৰ নামবিলাক লিখিছোঁ অতি গুৰুত্বপূৰ্ণ আছে এইখিনি আপোনালোকে মনত ৰাখিবই লাগিব পৰীক্ষা যিকোনো পৰীক্ষাৰ কাৰণে গতিকে প্ৰথমে কি আছে এলুমিনিয়ামৰ যেটো আকৰিক আছে তাক কি বুলি কোৱা হয় বক্সাইট বুলি কোৱা হয় ক্ৰমিয়াম ধাতুৰ আকৰিকৰ নাম হৈছে ক্ৰমাইট আৰু কপাৰৰ আকৰিকৰ দুটা নাম আছে এটা হৈছে বৰ্নাইট বুলি কোৱা হয় আনটো কি বুলি কোৱা হয় চালকোসাইট বুলি কোৱা হয় চালকোসাইট মনত ৰাখিব চালকৰ পৰা চালকলিটিক এই যেনেকে আগতে আমি হিষ্ট্ৰীত পাওঁ গতিকে গোল্ড ইয়াৰ পিছত আহিলে গোল্ডৰ আকৰিকৰ নাম হৈছে কোৱাৰ্টজ আৰু আইৰণৰ হৈছে ম্যাগনেটাইট সিলভাৰৰ হ'ব আৰ্জেন্টাইট এইখিনি ভালকে মনত ৰাখিব অতি গুৰুত্বপূৰ্ণ এতিয়া আহিছো নেক্সট কোৱেশ্চনলৈ উচ্চ সক্ৰিয়তাৰ ধাতু কি পদ্ধতিৰে নিষ্কাশন কৰা হয় বাই হুইচ মেথড দ্য হাইলি ৰিয়েক্টিভ মেটেলছ আৰ অবটেইনড ফ্ৰম देयर কম্পাউণ্ডছ আৰু আমাৰ শুদ্ধ অপচনটো হ'ব অপচন 3 বিদ্যুৎ বিজাৰণ ইলেক্ট্ৰোলাইটিক ৰিডাকশন ইংলিছত ইলেক্ট্ৰোলাইটিক ৰিডাকশন বুলি কোৱা হয় আৰু ইয়াত মই এটা ইম্পৰ্টেন্ট অতিকে গুৰুত্বপূৰ্ণ কথা কেইটামান লিখি দিছো এইকেইটা মনত ৰাখিব লাগিব আপোনালোকে কথাকেইটা হৈছে যে সোডিয়াম ম্যাগনেসিয়াম ক্যালসিয়াম এলুমিনিয়াম যত IUM আছে ভালকে মনত ৰাখিব আৰ অবটেইনড বাই ইলেক্ট্ৰোলাইসিস ৰিডাকশন অৰ্থাৎ যিবিলাক ধাতুৰ শেষত IUM লাগি আছে তেনেবোৰ ধাতু কি কৰা হয় ইলেক্ট্ৰোলাইসিস প্ৰক্ৰিয়াৰে উচ্চ সক্ৰিয়তা আছে এতে কাৰণ অধিক সক্ৰিয় ধাতু আৰু তেনে ধাতুবোৰ আহৰণ কৰিবলৈ হলে কি কৰিব লাগিব ইলেক্ট্ৰোলাইটিক যিটো ৰিডাকশন প্ৰসেস বা বিদ্যুৎ বিজাৰণ প্ৰসেস বুলি যাক কোৱা হয় তেনে প্ৰসেস বা তেনে পদ্ধতিৰ ইয়াত অৱলম্বন কৰা হয় ভালকে মনত ৰাখিব অতি গুৰুত্বপূৰ্ণ দস্তা লেপন পদ্ধতিত কোনটো ধাতু ব্যৱহাৰ কৰা হয় which metal is used in galvanizing method so ইয়াত আমাৰ অতি গুৰুত্বপূৰ্ণ অপচনটো হৈছে অতি শুদ্ধ অপচনটো হৈছে জিংক কাৰণ দস্তা লেপন পদ্ধতিত জিংক ধাতু ব্যৱহাৰ কৰা হয় জিংক is the correct option here now let's come to the next question 22 ক্যারেট সোণৰ গহনাত বিশুদ্ধ সোণৰ অংশ কিমান what is the portion of pure gold in 22 carat gold আৰু আমাৰ ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন ডি 22/24 অৰ্থাৎ 22/24th অৰ্থাৎ 24 অংশৰ 22 অংশ কি থাকিব পিওর গোল্ড থাকিব আৰু বাকি 24ৰ বাকি যেটো দুই অংশ থাকিব সেই দুই অংশ কি থাকিব হেয়া তাত থাকিব কপাৰ নতুবা সিলভাৰ অৰ্থাৎ তাম ধাতু নতুবা ৰূপ ধাতু এই দুটা ধাতু থাকিব অৰ্থাৎ আমাৰ পিওর গোল্ড আমাৰ যদি 24 ক্যারেট পিওর গোল্ড বুলি কোৱা হয় তেতিয়ালে হেতু সম্পূৰ্ণৰূপে পিওর নহয় তাত কেৱল 24 অংশৰ 22 অংশ গোল্ড থাকিব আৰু বাকি দুই অংশ হয় তাত সিলভাৰ ধাতু থাকিব নহয় কপাৰ ধাতু থাকিব ভালকে মনত ৰাখিব আহিছো 40 নম্বৰ কোৱেশ্চনটোলৈ তলৰ কোনটো এমালগামৰ এটা অংশ হোৱাটো প্ৰয়োজনীয় which among the following metal is necessarily required to be an amalgam to be a part of amalgam like this should be question okay something missed here so ইয়াতে আমাৰ শুদ্ধ অপচনটো হ'ব অপচন এ পাৰা বা অপচন 1ত কি আছে আমাৰ মাৰ্কিউৰি is the correct option here অৰ্থাৎ এমালগাম বা এমালগামেশন বুলি যেটো ধাতুৰ কোৱা হয় তাত আমাৰ যদি পাৰা নাথাকে হেতু এমালগামেশন নহয় গতিকে এমালগামেশন ধাতুত যদি এটা ধাতু যদি পাৰা থাকে তেতিয়া তাক কি বুলি কয় এমালগামেশন বুলি কোৱা হয় অৰ্থাৎ ধাতু সংকৰ ধাতু প্ৰস্তুত কৰোতে পাৰা যদি মিহলি কৰা হয় তাক কি বুলি কয় এমালগামেশন বুলি কোৱা হয় ভালদৰে মনত ৰাখিব তলৰ কোনটো ধাতু তাম আৰু টিনৰ সংকৰ which among the following metal is the alloy of copper and tin আৰু ইয়াৰ আমাৰ শুদ্ধ অপচনটো হ'ব অপচন বি bronze is the correct option here bronze is the alloy of copper and tin and some metals and their alloys are given here bronze is an alloy
ব্ৰঞ্জ হৈছে এটা এলয় অৰ্থাৎ মিশ্ৰ ধাতু বা সংকৰ ধাতু যিয়ে নকক এতিয়া ব্ৰঞ্জ হ'বৰ কাৰণে আমাক কি লাগিব কপাৰ আৰু টিন লাগিব আমি কোৱেশ্চনত এটো পাইছিলো তাৰপিছত ব্ৰাছ মানে হৈছে পিতল ধাতুৰ কাৰণে কপাৰ মানে তাম ধাতু আৰু লগতে কি লাগিব জিংক ধাতু লাগিব ষ্টেইনলেছ ষ্টীল যেটো ষ্টেইনলেছ ষ্টীল বুলি যাক কোৱা হয় অৰ্থাৎ ষ্টীল ধাতু প্ৰস্তুত কৰিবৰ কাৰণে কি লাগিব আইৰন লাগিব ক্ৰোমিয়াম লাগিব আৰু নিকেল লাগিব তাৰপিছত সোল্ডাৰ প্ৰস্তুত কৰিবৰ কাৰণে লিড আৰু টিনৰ প্ৰয়োজন আছে আৰু ইলেক্ট্ৰাম নামৰ সংকৰ ধাতুটো প্ৰস্তুত কৰিবৰ কাৰণে গোল্ড আৰু সিলভাৰ অৰ্থাৎ সোণ আৰু ৰূপ দুইটাই প্ৰয়োজন হ'ব অতি গুৰুত্বপূৰ্ণ আছে প্ৰশ্নটো আৰু আশা কৰিছো আপোনালোকে প্ৰশ্নটো ভালকে বুজি পাইছে আৰু फ्रेंड्स যদি আপোনালোকে প্ৰশ্নটো ভালকে বুজি পাইছে তেনেহলে ভিডিওটো লাইক কৰি দিব আৰু লগতে নিজৰ বন্ধুবৰ্গৰ মাজত শেয়াৰ কৰি দিব আৰু যদি আপোনালোকে এডু ষ্টাডি চেনেললৈ এতিয়ালৈকে নতুনকে আহিছে বা এতিয়ালৈকে এডু ষ্টাডি চেনেলটো সাবস্ক্ৰাইব কৰা হোৱা নাই তেনেহলে এডু ষ্টাডি চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব এতিয়া আহিছো নেক্সট কোৱেশ্চনলৈ বৈদ্যুতিক তার জোড়া লগাবলৈ কোনটো ধাতু ব্যৱহাৰ কৰা which metal is used for welding electrical wires together and here the correct option is solder ধাতুৱে কি কৰা হয় বৈদ্যুতিক তার জোড়া লগায় অৰ্থাৎ বৈদ্যুতিক তার বিলাক জোড়া লগাবৰ কাৰণে আমি কোনটো ধাতু ব্যৱহাৰ কৰো সোল্ডাৰ ধাতু ব্যৱহাৰ কৰো ভালকে মনত ৰাখিব আৰু সোল্ডাৰ আছিল কি এটা সংকৰ ধাতু ভালকে মনত ৰাখিব কথাখিনি আইছো নেক্সট কোৱেশ্চনলৈ বৈদ্যুতিক বাল্বৰ ফিলামেন্টত কোনটো ধাতু ব্যৱহাৰ কৰা which metal is used in the filament of an electric bulb আৰু ইয়াৰ শুদ্ধ অপচনটো হ'ব আমাৰ অপচন 3 যেটো টাংস্টেন আছে টাংস্টেন ধাতু আমি বৈদ্যুতিক বাল্বৰ ফিলামেন্টত ব্যৱহাৰ কৰো টাংস্টেন metal is used in the filament of an electric bulb so আশা ৰাখিছো কোৱেশ্চনটো আপোনালোকে বুজি পাইছে এতিয়া আহিছো 44 নম্বৰ কোৱেশ্চনটোলৈ ক্ষাৰত ৰঙা লিটমাছ কোনটো ৰঙলৈ পৰিৱৰ্তন হয় the red litmus paper changes into which color if it is poured in vases আৰু আমাৰ শুদ্ধ অপচনটো হ'ব অপচন 1 নীলা অপচন 1 blue is the correct option here let's come to the next question কোনটো ধাতু মানৱ হাড়ৰ বাবে প্ৰয়োজনীয় which metal is useful for human bone আৰু আমাৰ ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন বি ক্যালসিয়াম মানৱ হাড়ৰ বাবে অতিকে গুৰুত্বপূৰ্ণ calcium is very useful for human bone next question লা hu তলৰ কোনটো মামৰৰ ৰাসায়নিক নাম which among the following is a scientific name of rust আৰু ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন 1 ferrous oxide is the scientific name of the rust অৰ্থাৎ মামৰ বুলি আমি যাক কওঁ তাৰ scientific নাম বা ৰাসায়নিক নাম হৈছে ferrous oxide এটো ভালদৰে মনত ৰাখিব লাগিব অতি গুৰুত্বপূৰ্ণ আৰু প্ৰায় বহুত বিলাক পৰীক্ষাতে এই কোৱেশ্চনটো দেখিবলৈ পোৱা গৈছে গতিকে ভালকে মনত ৰাখিব আৰু বন্ধুসকল যদি আপোনালোকে এই ভিডিওটোৰ যিখিনি কোৱেশ্চন পাইছে সেই কোৱেশ্চনসমূহ যদি পিডিএফ আকাৰে বিচাৰে তেনেহলে তলত ডেসক্ৰিপচন লিংক দিয়া আছে আৰু লগতে কমেন্টতো লিংক দিয়া আছে গতিকে সেই লিংকসমূহলৈ গৈ আপোনালোকে পিডিএফসমূহ ডাউনলোড কৰি ল'ব আৰু লগতে এডু ষ্টাডি নামৰ টেলিগ্ৰাম চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহিছো 47 নম্বৰ কোৱেশ্চনটোলৈ তলৰ কোনটো সম্ভ্ৰান্ত ধাতু নহয় which among the following is not a noble metal অৰ্থাৎ আমাৰ চাৰিটা অপচন আছে চাৰিটা অপচনৰ ভিতৰত এটা অপচন হ'ব আমাৰ সম্ভ্ৰান্ত ধাতু নহয় গতিকে সেই সম্ভ্ৰান্ত ধাতু নহয় অপচন কোনটো হ'ব আমাৰ ইয়াত হ'ব অপচন ডি কপাৰ is not a noble metal আৰু বাকিখিনি যি ৰূপ আছে যাক আমি সিলভাৰ বুলি কওঁ সোণ গোল্ড আৰু প্লেটিনাম এইকিটা হৈছে noble metals অৰ্থাৎ সম্ভ্ৰান্ত ধাতু নেক্সট কোৱেশ্চনলৈ আহিছো এতিয়া প্লেটিনামৰ ৰং কেনেকুৱা what is the color of platinum আৰু প্লেটিনামৰ ৰং হ'ব ৰূপৰ দৰে বগা অপচন 2 is the correct here white is like silver this is the color of platinum metal let's come to the next question প্লেটিনামৰ পাৰমাণৱিক সংখ্যা হ'ল অৰ্থাৎ প্লেটিনামৰ পাৰমাণৱিক সংখ্যা কি হেৰ আমি অপচনত ক'ব লাগে what is the atomic number of platinum আৰু আমাৰ শুদ্ধ অপচনটো হ'ব অপচন 1 78 is the atomic number of platinum next question আমাৰ সোধা হৈছে সালফাৰৰ গলনাঙ্ক কিমান what is the melting point of sulfur আৰু ইয়াৰ শুদ্ধ অপচনটো হৈছে অপচন 1 119 ডিগ্ৰী সেলসিয়াস 190 ডিগ্ৰী সেলসিয়াস is the melting point of sulfur অৰ্থাৎ সালফাৰ 119 ডিগ্ৰী সেলসিয়াসত
গলি যায় গতিকে ই হৈছে সালফাৰৰ গলনাঙ্ক এইকেইটা হৈছে 50টা কোৱেশ্চন আৰু এটা কোৱেশ্চন আমি এক্সট্ৰা লৈছো হেতু আমি চাও তলৰ কোনবিধ ধাতুক ধাতু মুদ্ৰা বোলা নহয় বা মুদ্ৰা ধাতু বোলা নহয় ধাতু মুদ্ৰা নহয় মুদ্ৰা ধাতু বোলা নহয় which among the following is not a coinage metals so আমাৰ ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন 4 manganese manganese is not a coinage metals অৰ্থাৎ manganese-ক আমি মুদ্ৰা ধাতু বুলি নকওঁ অৰ্থাৎ আমাৰ ধাতু মুদ্ৰা বিলাক বনাবৰ কাৰণে আমি কপাৰ ব্যৱহাৰ কৰো নিকেল ব্যৱহাৰ কৰো জিংক ব্যৱহাৰ কৰো কিন্তু ম্যাঙ্গানিজ ব্যৱহাৰ নকৰো হেহে ইয়াক মুদ্ৰা ধাতু বুলি কোৱা নহয় কইনেজ মেটেলস বুলি কোৱা নহয় আশা ৰাখিছো আপোনালোকে ভালদৰে বুজি পাইছে আৰু এই 51টা কোৱেশ্চন ইয়াত সৰি 51টা বুলি মই এটো কাৰণে কলো দুটা পাৰ্ট মিলাই 51টা হৈছে এই ভিডিওত আমি মুঠতে 21টা কোৱেশ্চন আলোচনা কৰিলো আৰু এটা কোৱেশ্চন আপোনালোকৰ কাৰণে মই as a quiz হিচাপে বা as a question হিচাপে ৰাখিছো হেতু আপোনালোকে সলভ কৰিব কোৱেশ্চনটো লা হয় এতিয়া সংক ধাতু 3 তলৰ কোন দুটা ধাতুৰ আৰু অধাতুৰ মিশ্ৰণ tin is an alloy of which among the following metal and non metals আৰু চাৰিটা অপচন ইয়াত দিয়া আছে এই চাৰিটা অপচনৰ কোনটো অপচন শুদ্ধ আপোনালোকে মাত্ৰ অপচনটো লিখি অপচনটোত থকা ধাতুৰ নাম আৰু অধাতুৰ নামটো আপোনালোকে কমেন্টত লিখি দিব আৰু বন্ধুসকল আশা ৰাখিছো আপোনালোকে ভিডিওটো ভাল পাইছে আৰু যদি ভাল পাইছে লাইক কৰিবলৈ নাপাহৰিব লগতে নিজৰ বন্ধু বৰ্গৰ মাজত ভিডিওটো শেয়াৰ কৰি দিব আৰু লগতে এডু ষ্টাডি চেনেলটো সাবস্ক্ৰাইব যদি কৰা নাই তেলৈকে তেনেহলে সাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব সদস্যকত ভিডিওটো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালো